এইটো বৰুৱা থানৰ নতুন দুয়োজনা গুৰু যেতিয়াই বিচাৰো মৰা গুৰু আমার প্রাণরে পিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম অ ৰাম ৰাম গুৰু আমাৰ প্ৰাণ শংকৰ কীৰ্তনতে শংকৰ শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱ বৰাৰ পোক পাবা বৰগীতৰ সুৰত অ ৰাম ৰাম পাবা খুলতানৰ
যুগৰ গুপ্ত হৰি নামৰ নিজৰা কৰি শংকৰে আনে বৈকুণ্ঠৰ পৰা শ্ৰৱণ কীৰ্তন কৰা কৰি ধৰি নামক জানিবা বান্ধ অমৃত সমান বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো হৃদয়ত থাপিলো ভাওনাতে শংকৰ কীৰ্তনতে শংকৰ শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱ বৰাৰ পোক পাবা বৰগীতৰ সুৰত ও ৰাম ৰাম পাবা খুলতানৰ মাজত শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ শংকৰ অনুপম শংকৰ নিৰূপম শংকৰ বিনে নভজোৱান নিজ গুৰু থাকন্তে আনক ভজয় সংগ নিদিবা তেনে মূঢ় ৰাম ৰাম শংকৰ যে থাক এইয়া আমাৰ ভকত মণ্ডলী এই নগাঁও উজলা গাঁও 1 নম্বৰ জলা গাঁৱৰ পৰা আহিছে আৰু ইয়াত আহিছে একমাত্ৰ কাৰণ ভক্তি সনাতনী প্ৰেমী আৰু অসমী সন্তান আৰু অসমী জাতি ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আজি শ্ৰীমন্ত শংকৰদেৱ য'ত জন্ম লৈছিলে তাত আহিছে আৰু তাৰ পৰা জ্ঞান অৰ্পিত কৰিছে।
কৃষ্ণ প্ৰভু আৰু আমাৰ গুৰু প্ৰকাশ জ্যোতি বৰা সিহে আমাক জ্ঞানটো দিব। বৰা ডাঙৰীয়া কিবা এটা কওক, জ্ঞান অলপ দিয়ক। আমাৰ সকলোৰে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান কৃষ্ণ এই বটদ্ৰৱাত আমি সকলো আহি পেলাই উপস্থিত হৈছোঁ ভক্তি নিবেদন কৰিবৰ বাবে। আৰু শংকৰদেৱৰ এই জন্মস্থানত মাতটো অলপ বঢ়াই দিয়ক। স্পীকাৰ নাই যে, হ'ব, কৈ থাকক আকৌ আহিব এইটো। পিছত কৈ থাকক। শংকৰদেৱৰ এই পবিত্ৰ জন্মস্থানত আমি আহিবলৈ পাই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। আৰু আমি সকলোকে কৈছোঁ, সকলো আহক, আহি ইয়াত নিজক সমৰ্পণ কৰি শান্তি অনুভৱ কৰক, সুখ অনুভৱ কৰক আৰু সমাজলৈ সুখ আৰু শান্তিৰ বাৰ্তা বিয়পাই দিয়ক। কৃষ্ণ জয় গুৰু শংকৰ। জয় গুৰু শংকৰদেৱ। অ ৰাম শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাওঁ। ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো